নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও একদম ভালে ভালে আছো আৰু ভালে ভালে এতিয়াৰ পৰাহে হৈছো অকনমান আগলৈকে মনটো বহুত বেয়া লাগি আছিল কিন্তু এতিয়া ভাল লাগিছে কে অতবা লাইট জ্বলাই থৈছে যি লাইটৰ বিল আহে বলক ভিতৰত লগ পাই আছো আপোনালোকক ডাঙৰ কথা এটা ক'বলৈ আছে নহয় কোৱা নাই মানে কম বুলি মই বহুত টেনচনত আছিলো মানে সেইকাৰণে ক'ব পৰা নাছিলো আৰু এতিয়া এই বস্তুটো লৈ পেলাই পুৰণা ঘৰত গৈছিলো মানে দেখাবলৈ এতিয়া আহি আছো ভিতৰলে বলক শুনিছা বনাই আছা নে বনাই থাকা মই আহি আছো এও একদম পাকঘৰত আজি মানে বেলেগকে কণী খাবলৈ মন গৈছে সেইকাৰণে কণী লৈছে আপোনালোকক দেখাম এতিয়া মই পটাপট মানে আমাৰ দেউৰটো ঘৰলৈ গৈছিলো দেই এতিয়া মই আগফালৰ ৰুমলৈ আহিছো বিছনা চাদৰ একেবাৰে উঠাই কৰি দিছো আৰু মানে শুবলৈ সময় হ'ল কিন্তু মানে মই কি হয় জানেনে যেতিয়া মোৰ কিবা এটা বস্তু মই পাওঁ তেতিয়া মানে মই কি কৰো ঘৰত নহয় পুৰণা ঘৰ দেখাওঁগে পুৰণা ঘৰ মানে কি আগতে মই য'ত আহি পেলাই প্ৰথম বিয়া হৈছো আমাৰ ডিকুহঁতৰ ঘৰ মানে তাত মই দেখাওঁগে প্ৰথমতে এটা বস্তু দেখাইছো এটো হৈছে টাইটানৰ ঘড়ী মই মোৰ ঘড়ী বহুত চখ প্ৰথম দেখাই লৈছো দেই এটা এটো আৰু এটা এটো এনেকৈ আছে এটা গোল্ডেন কালাৰ আছে কেবাটাও আছে মানে মোৰ ঘড়ী একদম একে আগৰ পৰা ইমান চখ নহয় ঘড়ী আৰু কালাৰিং ঘড়ী বিলাকো পিন্ধু মানে শাৰী লগত আগতে মিলাই পিন্ধু একদম এনেকুৱা চখ আছিল বেছি দামৰো নহয় কিছুমানহে তেনেকে দামৰ লওঁ কিন্তু যেতিয়া মিলাই পিন্ধিব লগিয়া হয় ইমান দামৰ নলওঁ আৰু মেইন কথাটো ক'বলৈ ওলাইছো যোৱা কালি ৰক্ষা বন্ধন হৈ গ'ল ৰক্ষা বন্ধন বুলিয়ে কৈছো মানে ভাই ভনীৰ মাজত যেটো একতাৰ এনাজৰি অতুত ৰাখিবলৈ কাৰণে তেওঁলোকে তেনেকুৱা মানে আমাৰ ৰক্ষা বন্ধন বুলি কয় আৰু দেই আচলতে মই ভাবিছো এটা দিনে নিৰ্দিষ্ট নহয় প্ৰত্যেকটো দিনাই আমাৰ ভাই ভনীৰ মাজত এটা দিন নিৰ্ধাৰিত কৰি দিছে যেতিয়া আমিও হেতু মানি আহিছো আৰু আমাৰ পাখি মাইনাহতো গ'ল তেজপুৰ তাৰপিছত আজি আহি পালেহি আজি হৈছে মানে সোমবাৰ আজি হৈছে দেওবাৰ আপোনালোকে মোৰ ভিডিওটো সোমবাৰে পাব আজি হৈছে দেওবাৰ আৰু আপোনালোকে মোৰ ভিডিওটো পাব সোমবাৰে তাৰপিছত মাইনা পাখিহতো মানে মাইনা কাকুদেহাহতো নাই মই কালি কি কৰিলো আমাৰ ভাইটিক মই প্ৰত্যেক বছৰে ৰাখি পিন্ধাও আৰু মোৰ লগত যিজন ভাইটি থাকে তাৰ কথা কৈছো প্ৰত্যেক বছৰে ৰাখি পিন্ধালে মানে সি মোক একদম ভাল গিফট দিয়া আৰু দেই তাৰপিছত কালি মই ধুনিয়াকে একদম মানে ৰাখি সাখি পিন্ধাইছো আমাৰ ডিকু দেহাক কৈছো বলো দেহা ভিডিও কৰা শুনিব কথাটো তাৰপিছত ডিকু দেহাই ধুনিয়াকে ভিডিও কৰিলে আৰু ভিডিও কৰি পেলাই থলে তাৰপিছত মই আপোনালোকৰ মাজলে ভিডিওটো দিবলৈ ধৰণতে আমাৰ মাছৰ এটা খেলিমেলি আহিলে তাৰ পাছতে মোৰ এই আমাৰ ঘৰৰ জিহাল প্ৰেমিকা আহিছিল একদম ডাঙৰ ঘটনা হবলৈ ধৰিলে ডাঙৰ কথা যেতিয়া শুনিলো মাথাত কাম নাই আৰু দেই তাৰ পিছতে মই কি কলো হিহঁতৰ ভিডিও বিলাক চাওঁতে মই বলো নাই ইহঁতৰ ফটোৱে নৰখা বা ইহঁতৰ লগত অহা ভিডিওটো মই ডিলিট কৰোতে এইকেইটা ভিডিও গুচি গৈ পেলাই তো ৰিসেন্টত থাকেগৈ ৰিসেন্ট ডিলিট বুলি কয় তাত থাকেগৈ মই মানে চিন্তাই নকৰিলো গোটেইখিনি ডিলিট কৰি দিলো তাৰ পিছত যেতিয়া ভিডিওটো চাবলৈ ধৰিছো নাই নহয় ভিডিওটো ইমান মনটো বেয়া লাগিছে আৰু কি হয় জানেনে মোৰ এই আইফোনটো যেটোত মই ভিডিও বনাই আছো এটোত মানে মোৰ এটা ইনষ্টাগ্ৰাম খোলা আছে মানে ইয়াত তাৰ পিছত আমাৰ ডিকু দেহাটো খোলা আছে আৰু যি সকলে আইফোন ব্যৱহাৰ কৰে তেওঁলোকে জানে যে আইফোনত বেছি স্পেচ নাথাকে ভিডিও বিলাক কৰিলে কি হয় মু মানে ভিডিও কৰিলে কি হয় জানে ৰখি যোৱা নিচিনা কিবা ভিডিওটো মানে একদম একেলেঠায়ে নেযায় তেনেকুৱা হৈ গ'ল মানে তাৰপিছত কাকু দেহাক ফোন কৰিলো বলো দেহা ভিডিও যে কৰিলে এনেকুৱা হয় কৈছে তোমাৰ একে স্পেচ ফুল হৈ গ'ল চাগে তাৰপিছতে য'ত এডিট কৰো কাইম মাষ্টাৰত যাবলৈ দিলে তালৈ গৈ পেলাই ভিডিও বিলাক ডিলিট কৰিলো কৰাৰ পিছতো এই যিটো যে ভাইটিৰ লগত বনাইছিলো হেতুটো ডিলিট হৈ গ'ল সেইকাৰণে ভাবিছো এটা ডিলিটটো হৈ গ'ল ভিডিওটো এটা কি কৰিম মানে এটা কি বুলি কম এটা ভিডিওটো গুছিয়ে গ'লগৈ এনেতো মই স্কিপ কৰি মই স্ক্ৰিনশ্বট মাৰি পেলাই মই তেনেকে ফটো দি থাকো এতিয়া ভিডিওটো যেতিয়া ডিলিটে হৈ গ'ল সেইকাৰণে ভাইটিয়ে মোক ৰক্ষা বন্ধনত এটা গিফট দিছে এইটো চাওক মই আপোনালোকক সুন্দৰকে দেখাই আছো এটা ঘড়ী দিছে আৰু মোৰ পছন্দৰে কিন্তু দেই সি মোক ফোন কৰিছে মই ইয়াৰ পৰা গৈছো কালি ডিকু দেহাৰ লগত গৈ পেলাই মোৰ নিজৰ পছন্দ মতে মই কিনিছো তাৰ পিছত ৰাখি পিন্ধাওতে হেতু মোক দিছে আৰু ন দিবই লাগিব আকৌ গতিকে এটো দেখাইছো আপোনালোকক মই এটো কেনেকুৱা লাগিছে ডিজাইনটো বেলেগ হয় না চাকচোন ডিজাইনটো চাওক এটো আৰু এইকিটা হৈছে এনেকুৱা এয়া আৰু একে কালাৰৰে হল তিনিটা কিন্তু এই ডিজাইনটো মোৰ বহুত ভাল লাগিছে এটো ডিজাইন চাকচোন বহুত ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন আৰু প্ৰাইসটো লৈছে কৈ দিও না প্ৰাইসটো কলে আকৌ মানুহে ভাবিব কিয়নো কৈ দিব লাগে গতিকে নকওঁ আৰু যি সকলে জানে মানে এটো চাওক টাইটানৰ হয় এটো আৰু আমাৰ নগাঁৱৰ পৰাই লৈছো ষ্টেডিয়াম মাৰ্কেট কৈ দিছো কথাটো
আৰু সেই ভাইটিৰ এতিয়া যেহেতুকে বেমাৰ আপোনালোকক আৰু এটা কথা কওঁ বেমাৰ মানে বৰ্তমান বাৰু সুস্থ হৈছে তথাপিতো গাড়ীখন মই চলাব দিয়া নাই কালি মই এনেকৈ বেলেগ ভাড়া গাড়ীয়ে লৈ গৈছোঁ আমাৰ ওচৰৰ ভাইটি এজনৰ লগতে গৈছোঁ তাৰপিছতে এই গাড়ীখন কি হৈছে নচলাওঁতে বিশ্বাস কৰক 28-29 তাৰিখৰ পৰা চলোৱা নাই কাকুৱে অকণমান চলাই পেলাই থ'লে সিহঁতো কামত গুচি গ'ল সিহঁতৰ গাড়ীখন লৈ গুচিয়ে যায় তাৰপিছতে এতিয়া কি হ'ল গাড়ীখনটো একদম মানে বেটেৰী বহি গ'ল আৰু এটা কি জানে মোৰ গাড়ীখন এতিয়া 65 কিলোমিটাৰ চলিছে দেই সেইকাৰণে ভাবিছোঁ বেটেৰীটো একে চেঞ্জ কৰি পেলাওঁ এতিয়া অহা কালিলৈ আৰু মানে সোমবাৰে আপোনালোকে যিদিনা ভিডিঅ'টো পাব সেইদিনাই মই বেটেৰীটো চেঞ্জ কৰি পেলাই আপোনালোকক জনাই আছোঁ মই ডেটটো কৈ দিওঁ জানো মই গৈ আছোঁ চেন্নাই আৰু চেন্নাইত এটা কাৰণে যাম আপোনালোকে মই কৈছিলোঁ যে মোৰ এলাৰ্জি প্ৰব্লেম আছে আৰু মাজতে এতিয়া কি হৈছে আজি অলপ দিনৰ পৰা মোৰ কচুৱা নিচিনাকৈ ৰঙাকৈ উঠিব লৈছে মানে আৰু এই ডিঙিটো অকণমান খচখচাই থাকে আৰু যেতিয়া চেন্নাই ট্ৰিটমেণ্ট কৰি আছিলোঁ ছাৰজন 3 মাহৰ মূৰে আমাৰ নগাঁৱত আহি থাকে এপ'ল' চেণ্টাৰ 6 মাহৰ মূৰতো আহে কেতিয়াবা তাৰপিছতে তাতে মই দেখালোঁ আৰু এইবাৰ মানে মোক ছাৰে কৈছে যে যিখিনি মোৰ মেচিনৰ প্ৰয়োজন হয় সকলোখিনিতো ছাৰে আনিব নোৱাৰি ইয়ালৈ সেইকাৰণে মোক চেন্নাইত যাব দিছে আৰু মই এটা বেজি লওঁ বছৰে মোক এটা চেন্নাইত বেজি ল'ব দিয়ে তাৰ বেজিটোৰ মানে প্ৰাইচ হৈছে বেজিটোৰ দাম হৈছে 20,000 টকাকৈ আৰু মোৰ এই এলাৰ্জি বেমাৰটো 17 বছৰমান হ'ল একদম বহুত দিনতে মানে হোৱা এলাৰ্জি সেইকাৰণে এই যদি বেজিটো মই 3 বছৰ মোক 3টা বেজি ল'ব দিছে 3টা বেজি লোৱাৰ পিছত জইন মৰি যাব বুলি কৈছে এতিয়া 2 নম্বৰ বেজিটো কিন্তু আগতকৈ মই বহুত ভাল পালোঁ এতিয়া 2 নম্বৰৰ বেজিটো মই লওঁ ছেপ্টেম্বৰৰ 9 তাৰিখে ল'ব লাগিব মই গতিকে আমি 8 তাৰিখ মানে যাম চাগে ডেটটো এতিয়াই কৈ নিদিওঁ আপোনালোকক কিন্তু মই গৈ আছোঁ আৰু তাৰ পৰা আমি মুম্বাই যাম তাৰপিছতে আৰু কাক লগ পাওঁ আপোনালোকক দেখাম আৰু এতিয়া মোৰ লগত যাব এজনী ভণ্টি আৰু মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ ঘৰত মই থাকিমগৈ ছাবস্ক্ৰাইবাৰ মানে এনেকৈ ফোনতে কথা পাতি থাকোঁ আজিলৈকে দেখা নাই মোৰ বহুত ভাল অনুৰাগী হয় তেওঁলোকৰ ঘৰত থাকিম বুলি ভাবিছোঁ এৰাতি তেওঁলোকৰ ঘৰত থাকিম যিহেতুকে আমি 10 দিনৰ কাৰণে যাম ফুৰিম তিৰুপতি বালাজী চালাজী চব ফুৰিম একদম দেই আপোনালোকক দেখাম আৰু তাৰপিছতে আৰু যাম ক'ৰবাত যাম আৰু ভাইটি এতিয়া যোৱাটো কনফাৰ্ম আমি 2টা টিকেট কৰিলোঁ বাৰু এতিয়া ভাইটি যদি যোৱাটো হয় তেনেহ'লে তৎকালীন কৰিব লাগিব আমাৰ মিষ্টাৰে ক'ব নিচিনা ভাইটিকো লৈ যা দুজনী মানুহ গ'লে প্ৰব্লেম হ'ব অসুবিধাও হ'ব পাৰে কিন্তু ভাইটি যদি তেতিয়ালৈ সুস্থ হয় তেনেহ'লে ভাইটিকো তৎকালীন কৰি একদম সেইদিনাখন লৈ যাব লাগিব আৰু আগতে তেনেকৈ নিছোঁ বাৰু তাক আৰু যিমান দিনে মই চেন্নাই গৈছোঁ যিমান বাৰ গৈছোঁ সিহঁতৰ লগতো মই 3-4 বাৰ গ'লোঁ আৰু মোৰ লগতো মই এবাৰ সৈতে 9-10 বাৰমান হ'ব তেনেকৈ যোৱা আৰু ভাইটিক প্ৰথম মই লৈ গৈছিলোঁ চেন্নাই বাৰু তাৰ বহুত অসুস্থ আছিলে তাক মই তেনেকৈ লৈ গৈছোঁ ৰাখি পিন্ধালে মোক ইমান এটা ডাঙৰ গিফ্ট দিয়ে ইমান দামৰ ন ইমান দামৰ সি মানে অকণমান আগত মানে মোক ফোন কৰিছে ঐ তই যে বোলে ৰাখি পিন্ধোৱা বোলে ভিডিঅ'টো কিয় নিদিলি বোলো ভিডিঅ'টো ডিলিট হ'ল কৈছে বোলে হেৰি তোক যে দিছিলোঁ বোলে সেইটোকে দেখাই নিদিয় কিয় বোলে তোক যে যিটো মই গিফ্ট দিছোঁ সেইটোকে দেখাই দিবি সেইকাৰণে এতিয়া দেখাই দিছোঁ আৰু কালি দিনটো ইমানেই ব্যস্ত মাছ বিক্ৰী কৰিবলৈ গ'লোঁ চাওক 3টা বজাত উঠিছোঁ দিনততো ৰাতিপুৱা মেডিকেল গ'লোঁ মেডিকেলৰ পৰা আহি একে বাহিৰে কাপোৰ তেনেকৈ একদম ফিচাৰীলৈ গ'লোঁ ফিচাৰীত মাছ ধৰা অকণমান ভিডিঅ' কৰি পেলাই আহি গা পা ধুই ঘৰত কোনো নাই এওঁ আৰু মইহে আহি গা পা ধুই ভাত পানী বনাই পেলাই সোনকালে শুই দিলোঁ মানে ধৰক 3টা বজাত আকৌ উঠিবলৈ হ'লেই কাৰণ মাছ নিব লাগিব সোনকালে আৰু তাৰ পাছতে যেতিয়া সেই আমাৰ ঘৰলৈ অহা প্ৰেমিকাহালৰ যেতিয়া অনৈতিক কথাখিনি শুনিলোঁ যাতে গাড়ী চুৰ কৰিছে ধৰা পৰিছে আৰু সেই যুৱতীগৰাকী মাতৃয়ে সকলোখিনি কৈছে গতিকে চাওক ইমানখিনি টেনশ্যন থকাৰ পাছত আৰু কেনেকৈ মই ভিডিঅ'বিলাক ভালকৈ আপোনালোকৰ মাজলৈ দিব পাৰোঁ যিসকলে ৰেগুলাৰ মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাইছে আজিকালি মই ভিডিঅ' দিবলৈ সময় নোপোৱা হৈছোঁ বহুত কিছুমান মাথাত মানে কথা সোমাই থকা হৈছে কি হ'ব মোৰ পিছত ইমান মানুহ কিয় এনেকুৱা ঘটনাবিলাক মোৰ লগতনো কিয় হয় গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ বাকী অলপ দিন কেইটামান দিন ধৈৰ্য ধৰক সুন্দৰকৈ আপোনালোকক মই একদম ধুনীয়াকৈ দেখামগৈ বাহিৰত কি কৰোঁ কেনেকৈ যাওঁ ন বেয়া পোৱা সকলোতো চাবই বাৰু কিন্তু ভাল পোৱা সকলোতো বহুত আগ্ৰহী হৈ থাকে ন গতিকে আপোনালোকক ক'লোঁ আৰু মোৰ মনৰ কথাখিনি বাকী এতিয়া মাইনাহঁত গৈছে বলে বমত আৰু আজি শেষ দিন হয় দেওবাৰ মানে আৰু আপোনালোকে সোমবাৰে পাব ভিডিঅ' দেওবাৰে গৈছে তেহেঁতে আজি ধুনীয়াকৈ একদম ভোক দিছে তাত পায়স খুৱাইছে আৰু এতিয়া মোলৈকো আনিছে মাইনাই কৈছে বোলে মাই আপোনালোকে পাপালৈকে লৈ লৈছোঁ ডিপুলৈকে লৈ লৈছোঁ পায়স ইয়াতে আৰু আপুনি যদি পাৰে বোলে দালি ভাত কেইটামান বনাই থ'ব এতিয়া মই দাইলতে কঁঠালৰ গুটি দিছোঁ বইল দালি বনাইছোঁ ভাত বনাইছোঁ তেনেকৈ আলু বইল কৰিম তেনেকৈ পিটিকা কৰি খাবহি আৰু আজি মানে মাছ মাংস একো নাখায় কিন্তু আমাৰ এওঁ মানে আজি কণী খাব ভজা কণী এতিয়া এওঁ কণী ভাজি আছে সেইকাৰণে মই পাকঘৰলৈ যোৱা নাই বোলে তুমি ভাজি কৰি লোৱা তাৰপিছত মই পাকঘৰত সোমাম প্ৰিয় বন্ধু বান্ধৱীসকল এয়াই আছিলে মোৰ মনৰ কথা গতিকে আপোনালোকে
যিসকলে মোক ভাবি আছে মোৰ বেলেগ ধৰণৰ কিছুমান কথা কয় আচলতে মই মানুহজনীয়ে তেনেকুৱা সকলোৰে লগতে মই একদম সৰু লগত সৰু ডাঙৰ লগত ডাঙৰ আৰু মোৰ মই তয়টো হৈছে মোৰ বহুত মৰমৰ শব্দ একদম আপোন শব্দ গতিকে মই তুমি তামা তেনেকৈ ক'ব নোৱাৰোঁ মই সকলোকে তয় বুলিয়ে কওঁ বেছি মানে কি আৰু কওঁ আৰু তুমিতো মানে কিন্তু একদম নিজৰ মানুহক মই তয় বুলি কৈহে ভাল পাওঁ আৰু এই ঘড়ীকেইটা মোৰ ঘড়ী কালেকশ্যন কিমানখিনি আছে মই আপোনালোকক দেখাম ঘড়ী আৰু জোতা মোৰ বহুত চখ আছে জোতাত মই জোতা ঘড়ী আৰু মোৰ ঘড়ীটো দেখাম আপোনালোকক মই কৈ দিছোঁ ঘড়ী কালেকশ্যনটো দেখাম আৰু জোতাৰ দেখাম দেই সেয়াই ক'লোঁ বাকী ৰাখিছোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া ঘড়ীটো অকণমান পিন্ধি পেলাই ৰিলছ এটা বনাওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ